হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলোৰে ভালে আছে মোৰ ভাল মই মিতালী ব্লগছৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া মই কাম বন কৰি হ'ল আৰু গা পা ধুই আহিছোঁ আৰু মানুহ দুজনো লাগি আছে কামত আৰু আনফালে মই চাহ বহাই দিছোঁ মানুহ দুজনক গাখীৰ চাহ দিম মই আৰু লাল চাহকৈ খাম আৰু এতিয়া মই বহাই দিছোঁ চাহ এয়া মোৰ চাহ হৈ গ'ল এতিয়া মই প্লেটকেইখন ৰেডি কৰিলোঁ আপোনালোককো দেখুৱাই আছোঁ দেখিছে এনেকৈ মানুহকেইজনক দি লওঁ তাৰপিছত মই খাওঁ আপোনালোকক আকৌ লগ পাইছোঁ হেল্ল' গাইজ এতিয়া চাহ পানী খাই আহি ল'লোঁ আৰু মানুহকেইজনকো দিলোঁ দি পেলাই এতিয়া মই বনাব লৈছোঁ ভাত বনামগৈ এতিয়া আপোনালোকৰ আগত মই কথা পাতি আছোঁ আৰু ইমানে বৰষুণ দি আছে এইকেইটা দিন মানে আৰু মানুহ দুইজন আহিছে যে কামত সেই মানুহ দুইজনকো ভাত দিব লাগিব সেই গতিকে মই এতিয়া দুপৰীয়া ভাত সাজ বনাই লওঁ মানুহ দুইজনকো ইয়াতে ভাত খাবলৈ দিছোঁ সেই গতিকে মানুহজনে আনিলে মাছ আপোনালোকক দেখুৱাই আছোঁ হেল্ল' গাইজ এয়া মানুহজনে আনিলে লোকেল মাছ আৰু এতিয়া মই ধুনীয়াকৈ বনাওঁ যিহেতুকে মানুহকেইজন আমাৰ ঘৰত ভাত খাবৰ কাৰণে দিছোঁ আৰু ঘৰলৈ যাব দিয়া নাই কাৰণ অলপ দূৰ হয় আৰু আনফালে একদম বৰষুণ নেৰা হৈছে আৰু আপোনালোকৰ ফালে বৰষুণ দিছেনে বাৰু কমেণ্টত জনাব আৰু ইমানে বৰষুণ মানুহকেইজন আহিছে হয় একদমে কাম কৰিব পৰা নাই বাহিৰৰ যিবিলাক কাম মানে একদমে কৰিব পৰা নাই ভিতৰত মানে কাম গোহালি ঘৰতে লৈছে যিবিলাক মানে কামি সেইবিলাক চাফ কৰিব লাগে সেইবিলাক কাম থাকি আছে আৰু মানুহকেইজনক মই কি কামত লগাইছোঁ আপোনালোকক সম্পূৰ্ণ হ'লে মই দেখুৱাই দিম আৰু আনফালে মই এয়া ভাজি আছোঁ মাছ আৰু মাছৰ লগত এয়া ভোল আৰু আলু মাছ দি বনাওঁ ধুনীয়াকৈ তৰকাৰী এখন হেল্ল' গাইজ মোৰ হৈ গ'ল তৰকাৰী ৰেডি এয়া দেখিছেনে মাছ ভোল আৰু আলু ধুনীয়াকৈ তৰকাৰী এখন বনাই দিলোঁ আৰু আনফালে বনাই আছোঁ মই মিক্স চব্জি আপোনালোককো অলপ দেখুৱাই দিওঁ মিক্স চব্জি বনাইছোঁ ডালমা বিন আৰু আলু এনেকৈ কৰি মিক্স চব্জি এখন বনাই দিছোঁ হেল্ল' গাইজ এতিয়া পিছবেলা মই এইবিলাক জাবৰবিলাক গোটাই থৈ দিছোঁ এতিয়া পুৰি পেলাওঁগৈ মই পেলাই নিদিওঁ অ'টত এনেকৈ গোটাই পেলাই পুৰি পেলাওঁ হেল্ল' গাইজ এতিয়া পিছদিনাখন আপোনালোকক সেইদিনা ভিডিঅ' আৰু কৰা নহ'ল আৰু এতিয়া ভিডিঅ' কৰিছোঁ পিছদিনাখন এয়া দেখিছেনে এয়া ফুল আঁকিছে বেৰত মানে ৰঙো অনা আছিল কেতিয়াবা আনি থৈ দিছিলোঁ মানে কৰিব পৰা নাই এতিয়া আজি কৰিব দিছোঁ ইয়াত দেখিছেনে গাইজ আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু মই ভিডিঅ'টো ৰাতি কৰিছোঁ যে আপোনালোকে ইমান ধৰিব পৰা নাই চাগে দেখিছেনে কেনেকুৱা কৰি হৈছে আৰু এইটো ৰুমতো কৰা হৈছে আপোনালোকক দেখুৱাই দিম দেখিছেনে এইখন ৱালতো কৰিছে অলপ মানে সেইজনে গাইজ এনেকৈ কৰিলোঁ আৰু অকণমানকৈ হ'লেও এই ফুলকেইপাহ অনলাইন কৰিছিলোঁ আহিছিল আৰু এনেকৈ ৰং আনি পেলাই এনেকৈ দিছোঁ অনা আছিল সেইটো কাৰণে মানে দি পালোঁ ইফালে টিয়াপতীয়া কালাৰটোত ইমান ৰং নধৰে তথাপিও মানে এই বেঙুনীয়া কালাৰটোত অলপ উজ্জ্বল ধৰে সেইকাৰণে দিছোঁ দিছে ইমান ধুনীয়াকৈ এইকেইটা দিন একদম বৰষুণ আজিহে ভাল লাগিছে দেখিছেনে মই সেইকেইটা দিনতে হঠাৎ ধৰিছিলে যে সেইকেইটা দিনতে ভিডিঅ' কৰি ৰখোৱা আপোনালোকক এডিট কৰিব পৰা নাই কাৰণে ভিডিঅ'টো আপলোড দিয়া নাছিলোঁ আজি মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই